মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যৰ মাজত পাৰ্থক্যৰ কথা ক'লে, কিন্তু মাননীয় অধ্যক্ষ মহোদয়, ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্য তেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল 1976 চনৰ 42খন সংশোধনী মতে, আৰু তেতিয়া ইন্দিৰা গান্ধীৰ জৰুৰীকালীন শাসন চলি আছিল। কেৱল মাত্ৰ ইন্দিৰা গান্ধীৰ জৰুৰীকালীন শাসনটো আৰু অধিক কঠোৰ কৰাৰ স্বাৰ্থত মাননীয় অধ্যক্ষ মহোদয় আমাৰ ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যখিনি অন্তৰ্ভুক্ত কৰা হৈছিল। ভাৰতৰ ন্যায়িক ইতিহাসে ইতিমধ্যে প্ৰমাণ কৰি দিছে যে যেতিয়া মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যৰ মাজত বিতৰ্ক হয়, তেতিয়া সদায় মৌলিক অধিকাৰখিনিৰ প্ৰাধান্য লাভ কৰে। মাননীয় অধ্যক্ষ মহোদয়, আজি মই মোৰ মানুহখিনিৰ মৌলিক অধিকাৰ সৈতে আপোচ কৰিব নোৱাৰাৰ বাবে উত্থাপন কৰা বিধেয়কখনৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ। 1991 চনৰ কথা, সুভাষ কুমাৰ বনাম বিহাৰ ৰাজ্যৰ নামৰ শিক্ষক। উচ্চতম ন্যায়ালয়ৰ গোচৰটো ৰায়দান দিওঁতে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে স্পষ্টকৈ কৈছে যে এটা পৰিষ্কাৰ বায়ু আৰু পৰিষ্কাৰ পানী থকা এটা অঞ্চল, সেইটো মানুহৰ জীৱন জীয়াৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় সম্পদ, আৰু সেইটো অনুচ্ছেদ 21 অৰ্থাৎ জীয়াই থকাৰ অধিকাৰৰ অন্তৰ্গত। মাননীয় অধ্যক্ষ মহোদয়, সেই জাজমেণ্টতে ইতিমধ্যে স্পষ্টকৈ কোৱা হৈছে যে ভাৰতবৰ্ষৰ প্ৰত্যেকখন চৰকাৰ, প্ৰত্যেকখন স্থানীয় প্ৰশাসন ভাৰতবৰ্ষৰ মানুহৰ মৌলিক অধিকাৰ ৰক্ষা কৰাৰ কাৰণে দায়বদ্ধ। আৰু মাননীয় অধ্যক্ষ মহোদয়, সেই বাস্তৱিকতাখিনি আজি বুজি উঠাৰ কাৰণে বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন। মাননীয় অধ্যক্ষ মহোদয়, 2017-18 চনৰ পৰা এইখন অসমৰ ভৰলু নদীখন ৰক্ষাৰ কাৰণে 3 বছৰৰ কাৰণে 5,20,95,500 কোটি টকা ইতিমধ্যে চৰকাৰে দিছে। সেই 3 বছৰ, পাছৰ 2 বছৰ, 5 বছৰ 5 কোটি টকা কোন শূন্যত হেৰাই গ'ল, সেই কথা আমি আজি বিচাৰি পোৱা নাই কাৰণে মাননীয় অধ্যক্ষ মহোদয় বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন। মাননীয় অধ্যক্ষ মহোদয়, এইখন গুৱাহাটীত 5টা ৰিভাৰ চাৰ্কুল আছে, 330টা নলা নৰ্দমা আছে, ফ্লাইং স্কোৱাড গঠন কৰি দিয়া হৈছে, বেচৰকাৰী কোম্পানীসমূহক মানুহৰ ঘৰে ঘৰে জাবৰ জোঁথৰ সংগ্ৰহ কৰিবলৈ দিয়া হৈছে। কিন্তু ইয়াৰ পাছতো মহানগৰীবাসীসকলে বাধ্যত পৰি কিয় নলা নৰ্দমাত জাবৰ জোঁথৰ পেলাবলৈ দিয়া হৈছে, সেয়া আজি চিন্তাৰ বিষয়। মাননীয় অধ্যক্ষ মহোদয়, এজন মানুহৰ ঘৰৰ পৰা নিয়া জাবৰ জোঁথৰতকৈ এটা চৰকাৰী কোম্পানী বা উদ্যোগৰ পৰা ওলোৱা জাবৰ জোঁথৰে এখন নদীক অতিকৈ বেছিকৈ মৃত্যুমুখলৈ ঠেলি দিয়ে। আজি এটা চৰকাৰী কোম্পানীৰ জাবৰ জোঁথৰ ক'ত পেলাব, সেই কথা মহানগৰীবাসীসকলে কেনেকৈ নিৰ্ধাৰণ কৰিব, সেই কথা মাননীয় অধ্যক্ষ মহোদয় চৰকাৰী পক্ষৰ বক্তাসকলে বুজাই দিয়া মাত্ৰকে মই সন্মানীয় চৰকাৰী পক্ষত আসন গ্ৰহণ কৰিম। মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান সময়ত আমাৰ ভৰলু নদীখনৰ যি অৱস্থা, তাৰ কাৰণে মহানগৰীসকলৰ সম্পূৰ্ণ দুখ আছে, কিন্তু উত্থাপন কৰা বিধেয়কত পুনৰুদ্ধাৰৰ দায়িত্ব বুলি কোৱা হৈছে। এখন নদী পুনৰুদ্ধাৰ কৰিবৰ কাৰণে 3টা উপাদান লাগে। প্ৰথমটো হৈছে অৰ্থ, যাৰ দ্বাৰা বৈজ্ঞানিক যন্ত্ৰপাতি কিনিব পৰা যায়। দ্বিতীয়টো হৈছে মানৱ শ্ৰমিক, আৰু তৃতীয়টো হৈছে প্ৰশাসনীয় স্তৰত দুৰ্নীতি হ্ৰাস। মাননীয় অধ্যক্ষ মহোদয়, এই 3টা উপাদান এজন মহানাগৰিকে কেতিয়াও ব্যক্তিগতভাৱে কৰিব নোৱাৰে বা সামাজিকভাৱে কৰিব নোৱাৰে, আৰু সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয় উত্থাপন কৰা বিধেয়কখন সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি চিনি পাওঁ সেই ব্লেম কণ্টাজন হাইপথেচিছ, অৰ্থাৎ দুখ সংক্ৰমণ অনুমানৰ কথা, যাৰ জৰিয়তে এজন মানুহে নিজৰ অসমৰ্থতাখিনি, নিজৰ অকৃতকাৰ্যতাখিনি ঢাকিবৰ কাৰণে বেলেগ এজন মানুহৰ ওপৰত, বেলেগ এটা প্ৰতিষ্ঠানৰ ওপৰত দুখবিলাক জাপি দিয়াৰ প্ৰচেষ্টা কৰে। আজি সেই দুখ সংক্ৰমণ অনুমানৰ চিকাৰ হৈছে চৰকাৰী পক্ষৰ বক্তাসকল। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয় উত্থাপন কৰা বিধেয়কখনৰ বিৰোধিতা কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, যেতিয়ালৈকে ভৰলু এখন জীৱন্ত নদী আছিল, তেতিয়ালৈকে আমাৰ কাৰণে সি আছিল গৌৰৱৰ কথা, আমাৰ কাৰণে সি আছিল এটা জীৱন পদ্ধতি। যেতিয়া এইখন মৃতপ্ৰায় নদী হ'ল বা মৃত নদী হ'ল, তেতিয়া আমাক যেন ক'ৰবাত নিজকে হেৰুৱাই পেলালোঁ। যেতিয়া ভৰলু নদীখন এটা জীৱন্ত নৰ্দমালৈ পৰিণত হ'ব, সেইদিনা আমি হয়তো বৰ্তমান থকা জেগাত আমাক কেতিয়াও বিচাৰি নাপাম। সেই বাস্তৱিকতাখিনি আজি বুজি উঠিছোঁ বাবেই সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ।